নমস্কাৰ আসসালামু আলাইকুম বিহাৰৰ মুখ্যমন্ত্ৰীৰ যেটো কৰ্ম হেতুক লৈ পেলাই বহুতে খুব চৰ্চা কৰি আছে সোশ্যাল মিডিয়াত তাকে অলপ আলোচনা কৰিম বুলি ভাবিলো মই আকৌ ধন্যবাদ জনাম বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াক তেখেতে যেটো কৰ্ম কৰিছে হেতু ভাল কাম কৰিছে তেখেতে এটো বহু আগতেই কৰিব লাগিছিল কাৰণ জেহাদী চিন্তাধাৰাবোৰ নহলে আমাৰ সমাজৰ পৰা আতৰ নহব এয়া দেখিছে আপোনালোকে মোৰ সন্মুখত এখন কুৰান হয় Surah number 24, ayat number 31. Surah number 24, ayat number 31. য'ত আছে মহিলাই কাপোৰ পিন্ধাৰ ক্ষেত্ৰত মানে বুৰকা বুলি যেটো কৈ আছে সমাজত আসলে বুৰকা শব্দটো নাই বাৰু ইয়াত মানে কাপোৰ পৰিধান কৰি দেহাটো কিমান ঢাকি ৰাখিব লাগিব সেই বিষয়ে যেটো বিধান সেই বিধানটো হৈছে সূৰা নম্বৰ 24 সূৰা নূৰ হয় আয়াত নম্বৰ 31 ত আছে ইয়াত কতো নাইকিয়া চুলি ঢাকিব লাগিব ইয়াত কতো নাই নিজৰ মুখখন কভাৰ কৰি ৰাখিব লাগিব এটো কথা নাই কোৰানত নাই এটো মিছা কথা প্ৰচাৰ কৰিছে কোনে প্ৰচাৰ কৰিছে হুজুৰ বিলাকে মুল্লা সকলে কাৰণ তেওঁলোকে কোৰান বুজি নাপায় তেওঁলোকে কোৰানৰ ট্ৰান্সলেট পঢ়িছে ডাইৰেক্ট কোৰানখন পঢ়ি যে বুজিব হেতু তেওঁলোকৰ ক্ষমতা নাই কাৰণ আৰবী তেওঁলোকে নাজানে কোৰানত নাই এই কথাটো নাই তো নীতিশ কুমাৰ ডাঙৰীয়াই কি ভুল কৰিলে তেখেতে এটা শিক্ষা দিছে যে তোমালোকে মিছামিছি কেলে মুখত কাপোৰখন মাৰি ফুৰিছা কোৰানে কৈছে যিখিনি উলাই থাকে হেখিনি উলাই থাকিব দিয়া হেখিনি ঢাকি ৰাখিব নালাগে নৰমেলটো তেওঁলোকে কি কৰিলে জানে নে এক মানে আচৰিত ধৰণৰ এটা বস্তু বনাই পেলালে যে মুখ ঢাকি ৰাখিব লাগিব চকু কিটাৰ বাহিৰে সব ঢাকি ৰাখিব লাগিব তেনেকুৱা বনাই দিলে তেওঁলোকে এটো কোৰানে এটো কোৱা নাই মই অসমৰ শ্ৰদ্ধা ৰাইজক জনাই আছো কথাখিনি মইতো মুকলিয়াকে কৈ আছো কোনোবা ব্যক্তিয়ে প্ৰমাণ কৰিব পাৰিব জাই মাতৃ সকলে চুলি ঢাকি ৰাখিব লাগিব মুখ ঢাকি ৰাখিব লাগিব বুলি কিবা কথা কোৰানত আছে বুলি মই 1 কোটি টকা দিম বুজি পাইছেনে ইল্লামা জাহাৰা মিনহা অৰ্থাৎ যিখিনি সৌন্দৰ্য উলাই থাকে হেখিনি উলাই থাকিব দিব কৈছে এটা উলাই থকা সৌন্দৰ্য মহিলাৰ কাৰণে হৈছে চুলি উলাই থকা সৌন্দৰ্য হৈছে চকু কপাল এইটো কি বুলি কয় ভৌ বুলি কয় নেকি কি বুলি কয় এইটো যে এটো 30 টকা মান লয় বিউটি পাৰ্লাৰত গলে চুলিখিনি এইখিনি চকুৰ ওপৰ চুলিখিনি এটো নামটো মই অসমীয়াত নাজানো এইখিনিও সৌন্দৰ্যত পৰে এই চকুৰ ওপৰ চুলিখিনি হা এটো আভ্যন্তৰীণ সৌন্দৰ্য নহয় এইখিনি লুকাই ৰাখিব কোৱা নাই কোৰানে মোৰ বাহিৰে অসমত কোনো নাই আৰবৰ ইউনিভাৰ্চিটিৰ পৰা মই ডিগ্ৰী আনিছো মই 8 বছৰ কাল তাত থাকি আহিছো কোৰানৰ ওপৰত মোৰ গৱেষণা চলি আছে কোৰানৰ ওপৰত মোৰ PhD চলি আছে হা তো মই জানো আপোনালোকে নাজানে